বা মহিলাক আগুৱাই দিয়া আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি তেখেতে আমি জয় হ'লোঁ আমাক অপাৰেশ্যন সিন্দুৰ লৈ পেলাই এটা সন্মান জনাই ভাৰতীয় সৈন্য বাহিনীলৈ উচৰ্গা কৰিব গৈছিলে এই বিজয় আৰু লগতে আমাক কৈছিলে যে কোনো খানা খোৱা বা প্ৰীতি ভোজ বোম ফুটোৱা এই ফুটাই দে সেইবোৰ নক'লে মানে এটা আকাৰ ইংগিতে বোলে বোম ফুটাই দে বা ফূৰ্তি কৰ এইবোৰ নক'লে একেবাৰে তল হৈ পেলাই যদিও আমি যিকোনো অহংকাৰ ভাৱটো পৰিহাৰ কৰি প্ৰত্যেক জিলা পৰিষদ আঞ্চলিক বা নতুনকৈ পঞ্চায়ত গঠন হ'ব লোৱা যিসমূহ প্ৰতিনিধিসকললৈ এটা বাৰ্তা দিছে যে এই চিন্তাটো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰীগৰাকীৰ চিন্তা ভাৰতীয় জনতা পাৰ্টী দলৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ যিটো চিন্তা এই চিন্তাই আজি প্ৰতিপন্ন কৰিছে যে বিজেপি দলনো কেনেধৰণৰ এই দল আৰু বিজেপি দলৰ আজি চাব গ'লে জন্মৰ পৰা যদি চাওঁ আমি এই পৰিঘটনা মাজত দুজন সাংসদৰ পৰা আৰম্ভ হৈছিল আজি বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাতৰ মাজৰ পৰা আজি গ্ৰ' কৰি গৈ আছে অনা কংগ্ৰেছ যি চৰকাৰ কেতিয়াও ভাৰতবৰ্ষত ভাৰতৰ স্বাধীনতা হোৱা ৮০ বছৰ আমি গঢ়ি তুলিবলৈ লৈছোঁ কেতিয়াও হোৱা নাছিলে একেৰাহে কংগ্ৰেছ যদি এবাৰ হৈছিল এবাৰ অন্য দল এবাৰ আকৌ কংগ্ৰেছ আকৌ অন্য দল কিন্তু একেৰাহে মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি 2014 চনৰ পৰা তৃতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ এইটোৱে প্ৰতিপন্ন কৰিছে আৰু ৰাজ্যত বা উত্তৰ পূৰ্বাঞ্চলত কেতিয়াও হোৱা নাছিলে এবাৰ যদি কংগ্ৰেছ এবাৰ অন্য দল এবাৰ কংগ্ৰেছ অন্য দল কিন্তু আজি কংগ্ৰেছক উফৰাই গোটেই সমগ্ৰ ভাৰতবৰ্ষত বা কংগ্ৰেছক উফৰাই উত্তৰ পূৰ্বাঞ্চলত বা অসমত একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰাজ্যটো যিটো চৰকাৰ তৃতীয়বাৰৰ বাবে চৰকাৰৰ আমাৰ যিটো গঠনৰ প্ৰস্তুতি আজি সভাৰ পৰা আৰম্ভণি হ'ব নতুনকৈ নতুন ৰূপত মই খুবেই আনন্দিত আৰু মই গৌৰৱেৰে কওঁ যে মই ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক নহয় এজন কাৰ্যকৰ্তা হিচাপে মই বহুত আনন্দিত আজি মোৰ সমষ্টিবাসী ৰাইজে যথেষ্ট উপকৃত হ'ল আজি এই কেইটা বৰ্ষত মই বিজেপি দলৰ বিধায়ক হৈ সেইকাৰণে মই আনন্দিত আৰু মই আজি যোৰহাটৰ এই আমাৰ মাতিলে বা এই আমাৰ ভূমিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় ৰাজ্যিক সভাপতি ৰাজুজি দ্বিবেদীজী আৰু সন্মানীয় মন্ত্ৰী বিধায়ক তথা আমাৰ বিষয়ববীয়াসকলক সাংসদসকলক স্বাগতম জনাইছোঁ আৰু মই খুবেই আনন্দিত গৌৰৱ গগৈৰ বিষয়ে মোক ইমান ক'বলৈ মানা কৰা হৈছে কাৰণ গৌৰৱ গগৈৰ বিষয়ে কৈও লাভ নাই গৌৰৱ গগৈৰ একো উত্তৰো নাই আৰু চালে বেলাই কোবাই পেলাই উত্তৰ দি আছে সেইকাৰণে গৌৰৱ গগৈ কি ক'মনো এতিয়া যদি সতীৰ্থসকলৰ এজন এজনকৈ এৰি গৈ আছে সতীৰ্থসকলে তেওঁক এৰি গৈ আছে তেওঁ কিবা এটা মানে তেওঁ যিটো ভাবিছিলে সৰ্বভাৰতীয় নেতা এতিয়া সৰ্বভাৰতীয় নেতাৰ পৰা তালিকাৰ পৰা কৰ্তন হ'ল তেওঁৰ নাম এতিয়া যিটো আমাৰ বিভিন্ন ৰাষ্ট্ৰলৈ যোৱা কথা আছিলে সাংসদসকলৰ তালিকাত তেওঁৰ নামটো বাদ পৰিল ইয়াতো তেওঁৰ যিটো ফ্ৰণ্ট পেজত নাম আহিব লাগিছিল তেওঁৰ নেতৃত্বত চমক প্ৰদৰ্শন সেই তাৰ পৰাও তেওঁ বঞ্চিত হ'ল অৰ্থাৎ এটা আৱেগ সৃষ্টি কৰিহে তেওঁ জিকিছিল সেইটোৱে প্ৰতিপন্ন হ'ল মই কৈছিলোঁ বহুতে মোক হাঁহিছিল গালি পাৰিছিল আৰু মই লোকসভা নিৰ্বাচনৰ আগমুহূৰ্ততে কৈছিলোঁ যে এইজনক জিকাই লাভ নাই তেওঁ সময় দিব নোৱাৰিব কাৰণ তেওঁক যিসকল কংগ্ৰেছত আছিলে আমি কংগ্ৰেছত একেলগত আছিলোঁ তেওঁ চিনি পায় তেওঁ কলিয়াবৰতো সময় দিব পৰা নাছিল কাৰণে প্ৰথমবাৰ 2014 চনত চবেই জানে মাননীয় মুখ্যমন্ত্ৰী সকলোৱে সন্মানীয় তৰুণ গগৈ ডাঙৰীয়া তেওঁ পুত্ৰ হিচাপে তেওঁক ৰাইজে জিকাইছিল কলিয়াবৰত সকলোৱে জানে 2014 চনত 2019 চনৰ বিষয়ে সকলোৱে জানে যে যিসমূহ খিলঞ্জীয়া মূলৰ লোক বা অসমীয়া মূলৰ লোক থকা সমষ্টি আজি চৰুপথাৰে হওক আজি গোলাঘাটে হওক খুমটাই হওক দেৰগাঁও হওক কলিয়াবৰ পৰ্যন্ত আজি 7টামান সমষ্টিৰ পৰা তেওঁ ভোটে নাপালে তেওঁ হাৰিছে ৰেকৰ্ড চক 2019 চনত মাত্ৰ 2টা নে 3টা সমষ্টি ৰূপহী এই চামগুৰি য'ত আমি সকলোৱে জানো কোন মানে জাতি জনগোষ্ঠীৰ বা ধৰ্মীয় লোকৰ সংখ্যা অলপ বেছি সেই সমষ্টিকেইটাত ৰাইজে অলপ ভোট দিয়া অলপ বেছিকৈ ভোট দিয়াৰ কাৰণে অলপ ভোটত তেওঁ 2019 চনত জিকিছিল এইবাৰ তেওঁ কেতিয়াও নিজিকে তেওঁ জানে ইয়াৰ পৰা ইয়ালৈ গুচি আহিলে ইয়াত এতিয়া কেনেকৈ জিকিব দেউতাকৰ সহায় ল'লে আৰু দেউতাকৰ সহায় লৈ পেলাই জিকিছিল সেইকাৰণে তেওঁৰ বিষয়ে মই ইমান ক'বলৈ মন নাই মোৰ এটাই কথা যে ৰাইজে তেখেতক কিন্তু মানে হাওপাত নিদিয়া আগত তেওঁ নিজৰ দায়িত্ব পালন কৰা আৰম্ভ কৰক কাৰণ এইবাৰ মূলতে হৰাৰ কাৰণটোৱে হ'ল যে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক বহুত আশাৰে ৰাইজে জিকাইছিল আৰু সেই আশাৰে ৰাইজে জিকাই যেতিয়া বিহু সন্মিলন বানপানীৰ সময়ত মানুহ ঢুকালে যেতিয়া কোনো মানুহ বেমাৰত হস্পিটেলত চিকিৎসাধীন হৈ থাকে যেতিয়া মানুহে শংকৰ জন্মোৎসৱত ভাওনাত ৰাসত
যেতিয়া ৰাইজে খেল ধেমালি পাতিবলৈ যেতিয়া ৰাইজে তেওঁক টকা পইচা অকণমান বিচাৰে বা তেওঁক আমন্ত্ৰণ জনাই উপস্থিতি বিচাৰে, তেওঁ যেতিয়া নহা হৈছে ৰাইজে কিন্তু দুখ পাইছে। ৰাইজে দুখ পাইছে, এই কথাবোৰ তেওঁ চব ঠিক আছে, সেইটোৱে পৰামৰ্শ তেওঁলৈ।